APLক লৈ ব্যাপক প্ৰস্তুতি জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেছাডৰ ঘোষণা ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ মেগা নীলমৰ পূৰ্বে প্ৰকাশ দলটোৰ আনুষ্ঠানিক এন্থেম প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰিমিয়াৰ লীগৰ বাবে সাজু হৈ উঠিছে সকলো ক্ৰিকেট ফ্ৰেঞ্চাইজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিৰে অনুষ্ঠিত হ'বলগা এই ক্ৰিকেটৰ ৰোমাঞ্চকৰ যুঁজৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ঘোষণা কৰিছে ফ্ৰেঞ্চাইজিটোৱে একে সময়তে মুকলি কৰা হৈছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ উদ্দীপনাময় অফিচিয়েল এন্থেমো আমি শুনাব বিচাৰিছো সেই বিশেষ এন্থেম our Dibrugarh coach of Oscar Gogoidevo জোৰদাৰ হাত চাপৰি হৰাই দেব ক্ৰিকেটৰ লগত আমাৰ গোটেই ইণ্ডিয়ান কণ্টিনেণ্টৰ সবেই ক্ৰিকেটটো ভালকৈ জানে আৰু এনেকুৱা এটা অপৰচুনিটি মিছ কৰিব বিচৰা নাছিল আৰু অসম ক্ৰিকেট আৰু যিসকলে এই গোটেই পদক্ষেপটো লৈছে মই ভাবোঁ এইটো এটা ডাঙৰ অপৰচুনিটি অসমৰ যিমানবোৰ ক্ৰিকেট খেলুৱৈ আছে যিসকলে বৰ্তমান নেশ্যনেল লেভেলত খেলি আছে যিসকলে এতিয়াও ষ্টেট লেভেলত খেলি আছে যিসকলে নিজৰ কেৰিয়াৰটো ক্ৰিকেটৰ জৰিয়তে আগবঢ়াই নিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ বুলি মই ভাবোঁ আৰু এই পদক্ষেপটোত যদি আমি ক'ৰবাত এটা টিম মেম্বাৰ হিচাপে জড়িত হ'লে পাম ডেফিনেটলি আমাৰ কাৰণে ভাল লগা কথা আৰু এই টুৰ্ণামেণ্টটোৰ জৰিয়তে মই বিচাৰোঁ অসমৰ পৰা 10জন বা 11জন বা 20জন মান ল'ৰা যাওক নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত খেলক আমাৰ ক্ষেত্ৰত সপোন গতিকে এইটো এটা আৰম্ভণি পদক্ষেপ আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু যদিও সময় কম আপোনালোকে গম পাইছে সময় যথেষ্ট কম তাৰ মাজতে ছাৰহঁতে প্ৰিপেয়াৰ কৰিব লাগিব নিজৰ টিমটো কিন্তু ইমান এটা ডাঙৰ অপৰচুনিটি মিছ কৰিব নালাগিব গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ যে এটা টিম আছে আটাই নিজৰ বেষ্ট প্ৰদৰ্শন দাঙি ধৰক আৰু টুৰ্ণামেণ্টত নিজৰ যিটো প্ৰতিভা ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ কাৰণে বৰ সুবৰ্ণ সুযোগ এটা পাইছে গ্ৰেপ কৰিবলগীয়া মই ক্ৰিকেটৰ লগত আমাৰ